আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ স্মিতা শৰ্মা। স্মিতা শৰ্মা ঘৰ পাণ্ডু জালুকবাৰী। হিমাশ্ৰী দত্ত তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ, ঘৰ তেখেতৰ ধেমাজি জিলা। উৰ্মিল বৰঠাকুৰ তেখেতৰ ঘৰ উলুবাৰী গুৱাহাটী। ইয়াৰ পিছত আমি আহিবলৈ অনুৰোধ জনাইছোঁ কল্লোল প্ৰতিম বৰুৱা। কল্লোল প্ৰতিম বৰুৱাৰ ঘৰ পুলিবৰ যোৰহাট জিলা। ইয়াৰ পিছত আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অনুস্মিতা নেওগ, তেখেতৰ ঘৰ যোৰহাট জিলা। অনুস্মিতা নেওগৰ পিছত আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ জাবিৰ আহমেদক। তেখেতৰ দলগাঁৱত ঘৰ জাবিৰ আহমেদ। শ্ৰীমতী অনন্য বৰুৱাৰ ঘৰ সুৱাগপুৰ যোৰহাট জিলাত। লুনা বৰুৱা পিছত আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অনুপেন্দ্ৰ নাৰায়ণ দেৱ। তেখেতৰ ঘৰ টংলা ওদালগুৰি জিলা। অনুপম নাৰায়ণ দেৱ। অসমৰ মাননীয় কৃষি উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আজি খুব ভাল লাগিছে এইকাৰণেই যে বহুদিনীয়া প্ৰচেষ্টাৰ ফলত আমি আজি 111জন বিষয়া আমাৰ বিভাগত নতুনকৈ নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিশেষভাৱে উদ্যোগ লৈছিল। সঠিক ৰূপত যাতে আমাৰ মানৱ সম্পদ ব্যৱহাৰ হয় সেই দিশটোৰ প্ৰতি তেখেতে সদায় গুৰুত্ব আৰোপ কৰি আহিছে। আৰু আমাৰ চৰকাৰখনৰ বিভিন্ন বিভাগত থকা যিবিলাক খালী পদ, সেই পদবিলাক পূৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মই এগ্ৰিকালচাৰ, হৰ্টিকালচাৰৰ উপৰিও এনিমেল হাজবেণ্ডাৰী, ভেটেনেৰী বিভাগৰ দায়িত্বটো আছোঁ। তো আমাৰ কাৰ্যকালতেই ভেটেনেৰী অফিচাৰ আমি 100তকৈও অধিক নিযুক্তি দিব পাৰিছোঁ। ইতিমধ্যে বহু বিষয়া আমাৰ বিভাগৰ এগ্ৰিকালচাৰ, এনিমেল হাজবেণ্ডাৰী, VO আৰু ঠিক তেনেকৈ ছিনিয়ৰ অফিচাৰ বহুত ইতিমধ্যে ৰিটায়াৰ হৈছে। মই ভাবোঁ যে সম্ভৱতঃ আমি অলপ হিচাপ কৰি চাইছিলোঁ আৰু আমি 100মান ADO পদত আমি নতুনকৈ নিযুক্তি দিব পাৰিম। আৰু সেই ক্ষেত্ৰত APSCৰ জৰিয়তে এই কামখিনি কৰিবলৈ গ'লে আমাৰ বহুত সময়ৰ প্ৰয়োজন হয়। কিন্তু সদ্যহতে ডিপাৰ্টমেণ্টটোক গতিশীল কৰি তুলিবৰ কাৰণে আমাৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে, ৰেগুলেশ্যন 3F-ত আমি নিযুক্তি দিয়াৰ। তল ADO নহয়, তাত জুনিয়ৰ ইঞ্জিনিয়াৰ আছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছে, এনেকৈ বহু বিষয়াৰ পদ যিবিলাক খালী হৈ আছে সেইবিলাক আমি অচিৰেই পূৰণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াত 111গৰাকী আছে। মই দেখিছোঁ যে যুৱক আৰু যুৱতী সমান সমান, মাত্ৰ এটা সংখ্যাৰ ইফাল সিফাল হোৱা সমানে নিযুক্তি পাইছে। এইটো খুব ভাল কথা। 56জন যুৱক আৰু 55গৰাকী যুৱতী। ইয়াৰে অপেন কেটেগৰীত 60গৰাকী, OBCত আৰু MOBCত 30গৰাকী, শ্বেডুল টাইপ
প্লেইনছত 12 গৰাকী, শ্বেডুল ট্ৰাইব হিলছত 2 গৰাকী, শ্বেডুল কাষ্ট শ্ৰেণীত 5 গৰাকী আৰু পাৰ্চন উইথ ডিছেবিলিটি শ্ৰেণীত 2 গৰাকী আছে। মই নৱনিযুক্ত কৃষি উন্নয়ন বিষয়াসকলক অভিনন্দন জনাইছোঁ। আপোনালোকে এক অস্বাভাৱিক পৰিস্থিতি, আমি যিহেতু সকলোৱে এক অস্বাভাৱিক পৰিস্থিতিত জীৱন পাৰ কৰিবলগীয়া হৈছে, সমগ্ৰ মানৱ জাতি এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে এই প্ৰতিকূল সময়ত আপোনালোকে নিযুক্তি পাইছে আৰু য'ত নিযুক্তি পাইছে এই ছেক্টৰটো অতি ইম্পৰ্টেণ্ট ছেক্টৰ আৰু বৰ্তমান সময়ত ভাৰত চৰকাৰে আটাইতকৈ গুৰুত্ব দিয়া ছেক্টৰটোৱেই হৈছে কৃষি আৰু আনুষংগিক খণ্ড। গতিকে আপোনালোকৰ সন্মুখত এইটো এটা চেলেঞ্জ আৰু এই চেলেঞ্জটোক আপোনালোকে সুযোগ হিচাপে গ্ৰহণ কৰিব লাগিব, আপোনালোকে পাৰফৰ্ম কৰিব লাগিব। আৰু যিটো সময়ত আপোনালোকে নিযুক্তি পাইছে এই সময়টোত আমি প্ৰত্যক্ষ কৰিছোঁ এটা কথা যে নৱপ্ৰজন্ম কৃষি আৰু আনুষংগিক খণ্ডৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু যিসকলে আজি নিযুক্তি লাভ কৰিছে আপোনালোক হৈছে নৱপ্ৰজন্মৰ প্ৰতিনিধি। গতিকে আপোনালোকৰ ওপৰত আমাৰ বহুত আশা। আমি আশা কৰিছোঁ যে আশা কৰা ধৰণেৰে আপোনালোকে সততা আৰু নিষ্ঠাৰে আহি থকা দিনবিলাকত কৃষি খণ্ডলৈ এক আমূল পৰিৱৰ্তন আনিবৰ কাৰণে, যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আপোনালোকে কাম কৰিব। 19 শতিকাৰ প্ৰখ্যাত লেখক, চিন্তাবিদ, ৰাজনীতিক E.F. ৱেৰে কৈছিল, "দ্য ফাৰ্মাৰ্ছ ৱৰ্কছ ফৰ দ্য ছইল, দ্য এগ্ৰিকালচাৰিষ্ট ৱৰ্কছ ফৰ দ্য ফাৰ্মাৰ"। এই যিসকলে আজি নিযুক্তি লাভ কৰিছে, নিযুক্তি লাভ কৰা যুৱক যুৱতীৰ বাবে মই ভাবোঁ যে এই কথাষাৰ বিশেষভাৱে প্ৰণিধানযোগ্য। আপোনালোকে য'ত নিযুক্তি লাভ কৰিছে আপোনালোকেও জানে যে এইটো গ্লেমাৰাছ নহয়, কিন্তু গ্লেমাৰাছ কৰিব লাগিব কোনে? আপোনালোকে। কাৰণ আমাৰ কৃষি বিভাগ ৰাজ্যখনৰ 70%তকৈও অধিক লোকৰ জীৱন আৰু জীৱিকাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা এটা বিভাগ। আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ একেটা কথা কৈ আহিছে যে কৃষকক আমি মৰ্যাদা দিব লাগে, কৃষকে যাতে নিজকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে উপলব্ধি কৰে তেনে এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগে। আৰু কৃষিক ঋষিৰ লগত তেখেতে সদায় তুলনা কৰি আহিছে। কাৰণ আমাৰ বিষয়া কৰ্মচাৰীসকলে কাম কৰিব লাগে প্ৰখৰ ৰ'দত, প্ৰতিকূল বতৰত। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সুউচ্চ সেই বিল্ডিঙৰ পৰা ওলাই আহি স্বাভাৱিকতে আমাৰ যিসকল যুৱক যুৱতী আছে কিছুদিনৰ কাৰণে হ'লেও অসুবিধা পাব। কিন্তু আমি কাৰ কাৰণে কাম কৰিম? আমি খেতিয়কৰ কাৰণে কাম কৰিম। আৰু সেই খেতিয়কৰ কাৰণে কাম কৰাত মই ভাবোঁ যি আপোনালোকে অনাবিল আনন্দ পাব, এচি ৰুমত কাম কৰাতকৈ বেছি আনন্দ আপোনালোকে সুখ লাভ কৰিব যদি আপোনালোকে এই বৃত্তিটোক খুব আপোন কৰি লয়, ইয়াত যদি মন বহুৱাই লয়। মই আশা কৰিম আপোনালোকে আমাৰ কৃষকসকলক সকলো ধৰণৰ সহায় সহযোগিতা কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি ভিয়েটনামলৈ গৈছিলোঁ, কেৱল জনপ্ৰতিনিধি নহয়, প্ৰথমবাৰৰ কাৰণে কৃষকসকলক বিদেশলৈ গৈ বিদেশত কেনেধৰণেৰে খেতি বাতি কৰে সেইখিনি দেখুওৱাৰ ব্যৱস্থা কৰা হৈছিল। আমি ভিয়েটনামলৈ গৈ এটা কথা দেখিছিলোঁ যে তাত কৃষকক কোনো ৰাজ সাহায্য দিয়া নহয়, এখন কমিউনিষ্ট কাণ্ট্ৰি, কিন্তু তাত মাটি পৰি থাকিবলৈ দিয়া নাই। এখন যুদ্ধ বিধ্বস্ত দেশ, যিখন যুদ্ধ বিধ্বস্ত দেশে আজি পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰিছে। যিবিলাক দেশৰ পৰা তেওঁলোকে বিভিন্ন টেকনলজি লৈছে সেই দেশবিলাকলৈকে তাত প্ৰডিউচ কৰি পেলাই প্ৰচেছিং কৰি আকৌ খাদ্য বস্তু ৰপ্তানি কৰিছে।
তাৰ জলবায়ু আৰু আমাৰ জলবায়ুৰ মাজত পাৰ্থক্য নাই। তাত এটাই পাৰ্থক্য আমি দেখিছিলোঁ, সেইটো হৈছে কৃষি বিষয়া, কৃষক আৰু কৃষি বিজ্ঞানী সকলোৱে খেতিয়কৰ লগত লাগি থাকে। এই পৰিৱেশটো আমিও ইয়াত সৃষ্টি কৰিব লাগিব। আমাৰ খেতিয়কসকলে পৰিশ্ৰম কৰে আৰু তেওঁলোকে যি ফচল দিয়ে আৰু সেই ফচলে ৰাজ্যখনৰ জনসাধাৰণৰ খাদ্য সুৰক্ষা নিশ্চিত কৰে, অৰ্থনৈতিক ভেটি টনকিয়াল কৰে। গতিকে ইমান এটা মহান প্ৰফেশ্যনত আপোনালোকে নিযুক্তি পোৱাটো মই ভাবোঁ যে আপোনালোকৰ কাৰণে এটা সৌভাগ্য। আৰু পৰিৱৰ্তিত পৰিস্থিতিত মই আকৌ দোহাৰিছোঁ যে কৃষি আৰু আনুষংগিক খণ্ডত ভাৰত চৰকাৰে, কেৱল ভাৰত চৰকাৰেই নহয়, আমাৰ চৰকাৰেও যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। কাৰণ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ কৃষক। আজি কেন্দ্ৰীয় চৰকাৰ বহুত আঁচনি আছে, NFSM আছে, BGREI আছে, NMOP আছে, RKVY আছে, হৰ্টিকালচাৰ HMNEH আছে, MOBCD আছে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আছে, PM কিষাণ আছে। বহু ধৰণৰ আজি কেন্দ্ৰীয় চৰকাৰে আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও এই ক্ষেত্ৰত সহযোগ কৰিছে কৃষি ক্ষেত্ৰখনলৈ আমূল পৰিৱৰ্তন আনিবৰ কাৰণে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ৰাজ্যখনৰ 26,000 ৰাজহ গাঁৱলৈ ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলক উপকৃত কৰা হৈছে। আৰু ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি আছে, আজি ফাৰ্ম মেকানাইজেশ্যনৰ ক্ষেত্ৰত আমি সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছোঁ। আৰু ইতিমধ্যে প্ৰায় 20,000 মান পাৱাৰ টিলাৰ এতিয়ালৈকে আমাৰ কাৰ্যকালত ৰাজ্যখনৰ কৃষকক দিয়া হৈছে ছাবচিডি। ইয়াৰ উপৰিও RIDF-ত আমি 1 লাখ STW ইলেক্ট্ৰিকেল, ডিজেল আৰু সোলাৰ পাম্প দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে বহুখিনি কৃষকে এইখিনি কাম কৰিছে। ইলেক্ট্ৰিকেল পাম্প ল'বলৈ কিমান আগ্ৰহী নহয়, বেছিভাগ কৃষকে আগ্ৰহী ডিজেল আৰু সোলাৰ পাম্প লোৱা। গতিকে সেইখিনি কাম যিবিলাক আমাৰ আধৰুৱা হৈ আছে, এতিয়া বাৰিষাৰ বতৰ, খৰালি অহাৰ লগে লগে মই নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আজি ইয়াত যোগদান কৰিছে সেইসকলক মই অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত ইঞ্জিনিয়াৰিং বিভাগৰ লগ হৈ তেওঁলোকেও যাতে এই কামখিনি যাতে সফলভাৱে সম্পূৰ্ণ হৈ উঠে আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে কৈছে, নতুন ভাৰতবৰ্ষৰ ৰূপান্তৰৰ ক্ষেত্ৰত সৰ্বপ্ৰথম গুৰুত্ব দিবলগীয়া ক্ষেত্ৰখনেই হ'ল আমাৰ কৃষি ক্ষেত্ৰ। আৰু আমাৰ চৰকাৰে সেইবাবে এই ক্ষেত্ৰখনৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ দিয়াৰ কাৰণে যোৱা 4টা বছৰত আমি আমাৰ উৎপাদন আমি বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে জানে যে ৰাজ্যখনত বানপানী হয়, খৰাং হয়, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ কৃষকসকলক জ্বলা-কলা খুৱায়। কেতিয়াবা পোকৰ আক্ৰমণ হয়। 17 চনত পোকৰ আক্ৰমণ, কোৰ পোকৰ আক্ৰমণ হৈছিল। আজি মই বাতৰি কাকতত দেখিছোঁ, মই পুৱাই ফোনো কৰিছিলোঁ, ডিঅ'গৰাকীক মই ফোনত নাপালোঁ, যে হোজাইত এবিধ ফৰিঙে খেতি পথাৰ নষ্ট কৰা কাম আৰম্ভ কৰিছে। যে সেইবিধ যদি ফৰিং হয় তেতিয়াহ'লেতো ডাঙৰ কথা হ'ব। যি ফৰিঙৰ নাম আপোনালোকে তেওঁলোকৰ কাম সম্পৰ্কে ইতিমধ্যে অৱগত হৈছে। গতিকে সেয়া নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও আমি কেতবোৰ নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু বিশেষকৈ বানপানীত সহ্য কৰিব পৰা নতুন নতুন জাতৰ খেতি আমি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এতিয়া বানপানী হ'ব, আগতীয়াকৈ কমিউনিটি নাৰ্চাৰী কৰিবৰ কাৰণে বানপানীত সহনজাত বীজ যেনে ৰঞ্জিত চাবুৱান, বিনা এনেধৰণৰ বীজ আমি ইতিমধ্যে আমি ফাৰ্মাৰ্ছক যোগান ধৰিছোঁ। ফচল বীমা যোজনা আঁচনিখন যাতে আমি ইয়াত সফলভাৱে কাৰ্যকৰী কৰিব পাৰোঁ
তাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ। প্ৰথম অৱস্থাত ই সিমান সফল হোৱা নাছিল, কাৰণ সফল নোহোৱাৰ মূল কথাটোৱে হ'ল মই অনুভৱ কৰোঁ যে সজাগতাৰ অভাৱ। আজি কেইদিনমানৰ আগতে সঞ্চালকৰ কাৰ্যালয়ত দুটা কোম্পানীয়ে এই বীমা কৰাৰ সুবিধা লাভ কৰিছে। তাৰে এটা কোম্পানীয়ে তেওঁলোকে গাড়ী লৈ বিভিন্ন জেগালৈ প্ৰচাৰৰ কাৰণে যোৱাৰ ব্যৱস্থা কৰিছিলে। আমি ফ্লেগ অফ কৰিছিলোঁ। ঠিক মই আনটো কোম্পানীক এই ব্যৱস্থা কৰিবৰ কাৰণে মই ডাইৰেক্টৰক কৈছোঁ যে এইটো কোম্পানীকো মাতি আনি যাতে এই কামখিনি কৰে, কাৰণ আমাৰ বহু কৃষকে নাজানে যে ফচল বীমা কৰিব পাৰি, আৰু ফচল বীমা কৰিবলৈ তেওঁলোকক পইচাৰ বেছি দৰকাৰ নাই। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত ছাপোৰ্ট দিছে, সম্পূৰ্ণ ছাপোৰ্ট দিছে। গতিকে কৃষকে যদি সেই কামখিনি কৰি থয় তেতিয়াহ'লে এনেধৰণৰ প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশত তেওঁলোক নিশ্চয় লাভান্বিত হ'ব। আজি কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সঞ্চালকৰ কাৰ্যালয়লৈ আহি এক দীঘলীয়া আলোচনাত মিলিত হৈছিল। তাতো আমি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাত আমি যথেষ্টখিনি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, কাৰণ ফাৰ্ম মেকানাইজেশ্যনৰ কথাটো মই আগতে কৈয়ে গৈছোঁ যে ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমি কিছুমান বস্তু আমি ইতিমধ্যে বিশেষকৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ দিছিলোঁ যদিও অন্যান্য কিছুমান আছে, যেনে থ্ৰেচাৰ আছে, ৰিপাৰ আছে, এনেধৰণৰ যিবিলাক খেতিয়কৰ বাবে লাগতিয়াল সামগ্ৰী, সেই সামগ্ৰীখিনি দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ৰাজ্যখনৰ সকলো জিলাত একোটাকৈ ছইল টেষ্টিং লেবৰেটৰী ইতিমধ্যে হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক জিলাৰ হেডকোৱাৰ্টাৰত এখন বজাৰ কৰাৰ কথা কৈছে, আৰু ৰাজ্যখনত 100টা FPC গঠন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে, আৰু সেই কামখিনি এপাৰ্টৰ জৰিয়তে কৰা হ'ব। ইয়াৰ উপৰিও পালভাৰাইজাৰ দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। এই সকলোবিলাকতে ৰাজ সাহায্য থাকিব, কিন্তু এই কথাবোৰ কৃষকে আচলতে গম নাপায়। ডাঙৰ কথা হৈছে সেইটোৱেই। গতিকে আপোনালোক ডেকা মানুহ, আপোনালোক গাভৰু মানুহ, ইয়াত ইমানখিনি এইবাৰ যোগদান কৰিছে। গতিকে মই ভাবোঁ যে আপোনালোকৰ যিটো শক্তি, আপোনালোকৰ যিখিনি জ্ঞান, যিখিনি আপোনালোকে বিশ্ববিদ্যালয়ত আহৰণ কৰিছিল, সেইখিনি আপোনালোকে সঠিকভাৱে কামত লগাব, আৰু পৰিৱৰ্তিত পৰিস্থিতিত যুগৰ লগত খাপ খুৱাই আপোনালোকে কাম কাজখিনি নিশ্চয় কৰি যাব। মই আৰু বক্তব্য দীঘলীয়া নকৰোঁ। আমি দেখিছোঁ যে হৰ্টিকালচাৰ বিভাগটোৰ প্ৰতি উঠি অহা প্ৰজন্ম বৰ আকৰ্ষিত। গতিকে আমি সেই ক্ষেত্ৰত ছাপোৰ্ট দিবৰ কাৰণে কেতবোৰ আঁচনি গ্ৰহণ কৰিছোঁ। বিশেষকৈ মাছৰুম উৎপাদন গোট গঠন কৰাৰ কথা আমি ভাবিছোঁ। মৌ পালন, ফল মূলৰ উন্নত মানৰ মাতৃগছৰ বাগিচা স্থাপন, ক্ষুদ্ৰ খাদ্য সংসাধন গোট স্থাপন, পুষ্পখণ্ড, মান সংযোজনৰ জৰিয়তে বিপণন আদি অনেক খণ্ড আছে, যাৰ জৰিয়তে আমি আমাৰ যুৱক যুৱতীসকলক স্বনিৰ্ভৰশীলতাৰ পথ দেখুৱাব পাৰোঁ। তো আপোনালোকে জানি সুখী হ'ব যে লকডাউনৰ প্ৰথম অৱস্থাত আমাৰ ফাৰ্মাৰ্ছসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল, কাৰণ তেওঁলোকে যিখিনি উৎপাদন কৰিছিল, বিশেষকৈ আপোনালোকে জানে যে কোনোবা এগৰাকীয়ে যিটো খেতি কৰে, আমাৰ এটা কাম কৰিলে সকলোৱে সেই কামটো কৰা আৰম্ভ কৰি দিয়ে। ইয়াৰ মাৰ্কেটখন আছে নে নাই, বাকী কথাবোৰ গৌণ হৈ পৰে। এতিয়া বিলাহী, সকলো ঠাইতে বিলাহী খেতি হৈছিল, আৰু আপোনালোকে জানে যে এইটো এটা পেৰিছেবল আইটেম। গতিকে বিলাহী জাতীয় কেতবোৰ পাচলি সেই সময়ত আমাৰ বিশেষভাৱে নষ্ট হৈছিল, কাৰণ হোটেল বন্ধ, ৰেষ্টুৰেণ্ট বন্ধ, ধাবা বন্ধ। যোৱা বছৰত আমি চুবুৰীয়া ৰাজ্যলৈ আমাৰ উৎপাদিত শাক পাচলি ৰপ্তানি কৰি 125 কোটি টকা লাভ কৰিছিলোঁ। গতিকে এইবাৰ প্ৰথম পৰ্যায়ত 40.8 কোটি টকা লছ হৈছিল, কিন্তু 357 কোটি টকাৰ শাক পাচলি ফল মূল আমি লকডাউনৰ পিৰিয়ডত আমি বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এই বছৰ প্ৰথমবাৰৰ কাৰণে আমাৰ চৰকাৰ দিনতে আপোনালোকে জানে যে আমি বাহিৰলৈ, বিদেশলৈ আমাৰ উৎপাদিত শাক পাচলি আমি ৰপ্তানি কৰিছিলোঁ, আৰু আজি কিছুদিন আগতে আমি ৰঙালাও আমি বাহিৰলৈ ৰপ্তানি কৰিছোঁ।
আৰু অন্যান্য শাক পাচলি ৰপ্তানি কৰিবৰ কাৰণে আমি ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ উৰাজাহাজ আৰু জাহাজেৰে। গতিকে এই কামখিনিত আমাৰ নতুনকৈ নিযুক্তি পোৱা আমাৰ যিসকল যুৱক যুৱতী আছে সেইসকল ইনভলভ হ'ব লাগিব। আমি আশা কৰিম আপোনালোকে সততা আৰু নিষ্ঠাৰে নিজৰ কামখিনি আহি থকা দিনবিলাকত কৰিব। মই বিশেষ আৰু দীঘলীয়া নকৰোঁ। পুনৰ আপোনালোকক অভিনন্দন জনাইছোঁ, লগতে শুভেচ্ছা জনাইছোঁ। আৰু এটা কথা কৈ থৈছোঁ, আমি কিছুমান দিশ চাই নিজৰ জিলাবিলাকত কাকো এপইণ্টমেণ্ট দিয়া নাই, কাৰণ এতিয়া ইলেকশ্যন ইজ ভেৰি ক্ল'জ এডজাষ্টিং। গতিকে ইলেকশ্যনত আকৌ নিজৰ জিলাৰ পৰা আন জিলালৈ যাব লাগিব। গতিকে য'ত এপইণ্টমেণ্ট দিয়া গৈছে তাতেই যাতে আপোনালোকে জইন কৰে, আৰু জইন কৰাৰ পিছত আমাৰ জনপ্ৰতিনিধিসকলৰ ওচৰলৈ গৈ পেলাই আপোনালোকে যাতে নকয় যে মন্ত্ৰীক কৈ দিয়ক মোৰ আমুকত পালেহে অলপ সুবিধা হয়। এই কামটো যাতে নকৰে, কাৰণ নিযুক্তি পোৱাৰ আগতেই কোৱা যিহেতু আৰম্ভ কৰা মই দেখিছোঁ, সেই কামটো আৰম্ভ কৰিছেই। গতিকে সেই কামটো যাতে নকৰে, কিছুদিনলৈ কিন্তু ট্ৰেন্সফাৰ হাল সলনি আপোনালোকৰ নহ'ব, সেই কথাটো আমি আজিয়েই স্পষ্টকৈ কৰোঁ। আপোনালোকে ভালকৈ কাম কৰক, কৃষকক উপকৃত কৰক, কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিব। এইখিনি কথাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আজি কৃষি বিভাগৰ দ্বাৰা নৱনিযুক্ত কৃষি উন্নয়ন বিষয়াৰ নিয়োগ পত্ৰ বিতৰণ অনুষ্ঠানত মঞ্চত মোৰ সৈতে উপস্থিত থকা অসম চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী, এই সভাৰ প্ৰধান উদ্যোক্তা শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ শ্ৰদ্ধেয় আমিনুল হক লস্কৰ ডাঙৰীয়া, শিলচৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰদ্ধেয় ডক্টৰ ৰাজদীপ ৰয় ডাঙৰীয়া, উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়া, উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়া, কৃষি বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ ডাঙৰীয়া, সঞ্চালক মনোজ কুমাৰ ডাঙৰীয়া আৰু আয়ুক্ত সচিব তালুকদাৰ ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল, নৱনিযুক্ত কৃষি উন্নয়ন বিষয়াসকল আৰু উপস্থিত শুভাকাংক্ষী সকল সাংবাদিক বন্ধুসকল, জয় জয়তে আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আত্মনিৰ্ভৰ ভাৰত অভিযান, এই অভিযান
সফল কৰি তোলাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণৰ বাবে 20 লাখ কোটি টকাৰ এটি পেকেজ ঘোষণা কৰিছে। এই 20 লাখ কোটি টকা ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে ব্যয় কৰা হ'ব। বিভিন্ন খণ্ডত কৃষি খণ্ডতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়াস কৰিছে। আৰু সেইভাবে কিষাণ ক্ৰেডিট কাৰ্ডে হওক, প্ৰাইম মিনিষ্টাৰ কিষাণ সন্মান নিধিয়ে হওক, সইল হেল্থ কাৰ্ডে হওক, ফসল বীমা যোজনাই হওক, কৃষি সিঁচাই যোজনাই হওক, এনেধৰণে খেতিয়কক সবলীকৰণ কৰাৰ নিমিত্তে যি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ বাবে আজি ভাৰতবৰ্ষৰ বুকুত এটা শক্তিশালী ৰূপত কৃষি বিপ্লৱ গঢ় লৈ উঠিছে। আৰু বৰ্তমান সময়ত কোভিড-19ৰ বিৰুদ্ধে যিখন যুঁজ বিশ্বৰ মানৱ সমাজে দৃঢ়তাৰে দিছে, এই যুঁজৰ অন্যতম অংশীদাৰ ভাৰতবৰ্ষৰ 125 কোটি জনগণ। আৰু এই ভাৰতবৰ্ষৰ 125 কোটি জনগণৰ ভিতৰত আমিও অসমৰ 3 কোটি 30 লাখ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰৰ ভৈয়ামত বসবাস কৰা এইখন বৃহত্তৰ অসমীয়া সমাজ। গতিকে আমিও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ নিমিত্তে যিবিলাক পৰামৰ্শ দিছে, মানি চলাৰ নিমিত্তে স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ আধাৰত, নীতি নিৰ্দেশনাৰ আধাৰত সেইবিলাক কথা আমি মানি চলিয়ে আমাৰ কৃষি বিপ্লৱ শক্তিশালী ৰূপত গঢ় দিব লাগিব। অন্যান্য কৰ্মপথাৰৰ কাম কাজবিলাক নিষ্ঠাৰে আগুৱাই নিব লাগিব আৰু ফলপ্ৰসূ আমাৰ পদক্ষেপ আমি দৃষ্টান্তমূলকভাৱে দাঙি ধৰিব লাগিব। গতিকে সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে আমি বিশেষকৈ অসমৰ বুকুত কৃষি খণ্ডত যিখিনি প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তি মজুত আছে, আমাৰ যিটো ঈশ্বৰে দিয়া সুন্দৰ জলবায়ু, আমাৰ যিটো সেউজীয়া বাতাবৰণ, আমাৰ পৰ্যাপ্ত পৰিমাণৰ জলৰাশি, এই গোটেইবিলাক শক্তি লৈ আগন্তুক দিনত ভাৰতবৰ্ষৰ বুকুত অন্যতম শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে অসমক গঢ় দিয়াৰ মানসিকতাৰে আমি আগবাঢ়ি যাব লাগিব। গতিকে সেই লক্ষ্য সন্মুখত ৰাখিয়ে আত্মনিৰ্ভৰ ভাৰত যেনেধৰণে নিৰ্মাণ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ জনতাক আহ্বান জনাইছে, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও আত্মনিৰ্ভৰশীল অসম হিচাপে গঢ় দিয়াৰ মানসিকতাৰে আমি কঠোৰ পৰিশ্ৰম আৰু সাধনাত মগ্ন হ'ব লাগিব। আৰু যিহেতুকে কৃষি খণ্ডতে আমাৰ শক্তি মজুত আছে, কৃষি দ্বাৰাহে আমি আগন্তুক দিনত আমাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰি তুলিব পাৰোঁ। অসমৰ বুকুত থকা প্ৰায় 58 লক্ষ খেতিয়ক পৰিয়ালক আমি আৰ্থিকভাৱে সবল কৰিব পাৰোঁ। আৰু খেতিয়ক পৰিয়াল সবল হোৱাৰ লগে লগে আমাৰ উঠি অহা প্ৰজন্মই আধুনিক ধ্যান ধাৰণাৰে শিক্ষা গ্ৰহণ কৰি বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা উদ্বুদ্ধ হৈ উৎপাদন শক্তি বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰিব পাৰিব। কেপাচিটি বিল্ডিং কৰাৰ তেখেতসকলে পৰিৱেশ লাভ কৰিব আৰু নিজৰ দক্ষতা বিকাশ ঘটাই বিভিন্ন কৰ্মপথাৰত কাম কৰাৰ যোগ্যতা অৰ্জন কৰিব আৰু তেনেধৰণে তেখেতসকলে উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হ'ব। গতিকে মই সেইবাবে আজি যিহেতুকে 111 গৰাকী কৃষি উন্নয়ন বিষয়া নিযুক্তি দিয়া হৈছে, আপোনালোক সৌভাগ্যৱান, কাৰণ আপোনালোকে ডক্টৰ ৰাজদীপ ৰয়ে কোৱাৰ দৰে এনেধৰণৰ এটা পৰিস্থিতি আপোনালোকে এই নিয়োগ পত্ৰ লাভ কৰিছে।
যিটো সময়ত করোনা ভাইরাসের চিন্তায় আজি প্রতিজন নাগরিকক নিজের স্বাস্থ্য সুরক্ষিত করার সন্দর্ভত চিন্তিত করে তুলিছে এই মুহূর্ততে আপনালোকে নিয়োগপত্ৰ লাভ কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আমাক আহ্বান জনাইছে যে কৰোনাৰ বিৰুদ্ধেও যুঁজ আমি দৃঢ়তাৰে চলাই যাব লাগিব আৰু সমান্তৰালভাৱে আমাৰ অৰ্থনৈতিক কাৰ্যসূচীবিলাক আগুৱাই নিব লাগিব গতিকে সেইবাবে আমাৰ অৰ্থনৈতিক কাৰ্যসূচী আগুৱাই নিয়াৰ বাবে কৃষি খণ্ডত আত্মনিয়োগ কৰাৰ স্বাৰ্থত আপোনালোকক নিয়োগপত্ৰ প্ৰদান কৰা হৈছে আপোনালোকে এতিয়া এই কথা থিৰাং কৰিব লাগিব যে আমি আমাৰ অসমৰ যিখন বজাৰ 3.30 লক্ষ মানুহৰ বাবে দৈনিক যিমানখিনি শাক-পাচলি ফল-মূল প্ৰয়োজন হয় কৃষি খণ্ডৰ পৰা উৎপাদিত সামগ্ৰী প্ৰয়োজন হয় সেইখিনি যেন আমি বেলেগ ৰাজ্যৰ পৰা আমদানি কৰিব লগা নহয় আমি যেন নিজৰ উৎপাদনৰ দ্বাৰা অসমৰ বুকুত থকা 98খন সৰু বৰ চহৰৰ বজাৰ দখল কৰিব পাৰোঁ আৰু বিভিন্ন গ্ৰাম্য অঞ্চলত থকা স্বীকৃতি নোপোৱা চহৰ সদৃশ বজাৰ দখল কৰিব পাৰোঁ অৰ্থাৎ 3.30 লক্ষ মানুহৰ দৈনিক যিখিনি তেখেতসকলৰ প্ৰয়োজনীয় সামগ্ৰী সেইখিনি যেন আমাৰ উৎপাদনৰ দ্বাৰা সম্পূৰ্ণৰূপে যোগান ধৰিব পাৰোঁ এই লক্ষ্যৰে কৃষি বিভাগে আগন্তুক দিনত উৎপাদন শক্তি বৃদ্ধি কৰিব লাগিব আৰু আমাৰ বজাৰৰ ওপৰত সমীক্ষা চলাব লাগিব আপোনালোকে একগৰাকী কৃষি বৈজ্ঞানিক গতিকে কৃষি বিশ্ববিদ্যালয়ৰ পৰা আপোনালোকে স্নাতক ডিগ্ৰী লৈ আজি এনেধৰণে কৃষি উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে গতিকে আপোনালোকৰ ব্যক্তিত্বত সেইখিনি দক্ষতা যোগ্যতা আছে এতিয়া কৰ্মপথাৰত ইয়াক প্ৰতিফলন ঘটাব লাগিব ভিয়েটনামলৈ যাওঁতে মই দেখিলোঁ যে ভিয়েটনামৰ সাকসেছ ষ্টৰী 30 বছৰৰ ভিতৰত কেনেধৰণে সম্ভৱ হ'ল 30 বছৰ আগলৈকে তেখেতসকল দুৰ্বল ৰাষ্ট্ৰ হিচাপে আছিল অত্যন্ত তেখেতসকলে আৰ্থিকভাৱে দুৰ্বল আছিল কিন্তু 30 বছৰ আগতে তেখেতসকলৰ বহু ছাত্ৰই আমাৰ ভাৰতবৰ্ষৰ পুছা ইনষ্টিটিউটত অধ্যয়ন কৰি সেই সময়ত মাননীয় আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ভিয়েটনামৰ ভ্ৰমণ কালত তেখেতসকলক কৈছিল যে তোমালোক আহা তোমালোকৰ যিখন ৰাষ্ট্ৰ তোমালোকৰ যিখন দেশ এইখন দেশত কৃষি অৰ্থনৈতিক শক্তিশালী ৰূপত গঢ় লৈ উঠিব পাৰে ইয়াত সকলো ধৰণৰ সম্ভাৱনা আছে গতিকে সেই সম্ভাৱনাক বাস্তৱায়িত কৰাৰ নিমিত্তে বাস্তৱায়িত কৰাৰ বাবে যিবিলাক পদক্ষেপ লোৱাৰ নিমিত্তে বিজ্ঞানসন্মতভাৱে তেখেতসকলৰ আনুষ্ঠানিকভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেইবাবে তেখেতসকলক অফাৰ দিয়া হ'ল আৰু ভিয়েটনামৰ বহু ছাত্ৰ ছাত্ৰী আহি পুছা ইনষ্টিটিউটত অধ্যয়ন কৰি ইয়াৰ পৰাই তেখেতসকলে শিক্ষা বুটলি পেলাই ভিয়েটনামৰ খেতিপথাৰত কৃষকৰ সৈতে বন্ধুত্ব স্থাপন কৰি ফাৰ্মাৰ্ছ এণ্ড চাইণ্টিষ্ট জইণ্ট এফৰ্ট যৌথ প্ৰচেষ্টাত আজি ভিয়েটনাম বিশ্বৰ অন্যতম এগ্ৰিকালচাৰ প্ৰডাক্ট ৰপ্তানি কৰা দেশ হিচাপে খিতাপি লাভ কৰিলে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল মই তেখেতসকলক সুধিলোঁ আপোনালোকৰ এক্সপৰ্ট কিমান তেখেতসকলে ক'লে $36 বিলিয়ন ইমান এখন অসন্মানী ৰাষ্ট্ৰ লুক এট দিয়াৰ ছাকচেছ ষ্টৰী কেনেকৈ সম্ভৱ হ'ল তেখেতসকলৰ বৈজ্ঞানিকসকলে খেতিয়কৰ কাষত চাহটোৰ দৰে থাকে খেতিয়কে যিমানখিনি বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ প্ৰয়োজন হয় সকলোবিলাক আমাৰ সেই ৰাষ্ট্ৰৰ বৈজ্ঞানিকসকলে তেখেতসকলক প্ৰদান কৰে ফলত যৌথ প্ৰচেষ্টাত আজি বিশ্বৰ 770 কোটি জনগণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সফলতাৰ দ্বাৰা আৰু অৰ্থনৈতিক অৱস্থা প্ৰতিটো পৰিয়ালৰ টনকিয়াল হৈছে গতিকে আমাৰ অসমতো সেই সম্ভাৱনা আছে আমাৰ অসমৰ আকাৰ ভৌগোলিক আকাৰ যিটো এই আকাৰটো প্ৰায় ভিয়েটনামৰ সমানেই হ'ব অলপ কম বেছি হ'ব পাৰে কিন্তু মই ভাবোঁ
প্ৰাকৃতিকভাৱে এই সকলোবিলাক যদি আমি যোগ কৰোঁ আৰু আমাৰ লগতে খেতিয়ক আৰু কৃষি বৈজ্ঞানিকসকলৰ আন্তৰিক প্ৰচেষ্টা যদি তাত সংমিশ্ৰণ হয় তেতিয়া নিশ্চিতভাৱে পৃথিৱীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা উৎপাদন শক্তি হিচাপে অসমে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। এই পৰ্যায়লৈ অসম নিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ মাননীয় খেতিয়কসকলক 2022 চনৰ ভিতৰত উপাৰ্জন দুগুণ কৰাৰ মানসিকতাই পৰিশ্ৰম কৰাৰ বাবে আহ্বান জনাইছে আৰু ইয়াৰ বাবে যিখিনি যা যোগাৰ লাগে সা সঁজুলিৰ পৰা আৰম্ভ কৰি পানীৰ ব্যৱস্থা, ফচল বীমা, কৃষি সিঁচাই যোজনা সকলোবিলাক, মুদ্ৰা, KCC সকলোবিলাক, গতিকে এই সকলোবিলাক যোগান ধৰাৰ মূল লক্ষ্যই হৈছে যে খেতিয়কক উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে এটা পৰিৱেশ ৰচনা কৰা আৰু উৎপাদন বৃদ্ধি বাঢ়িলেহে উপাৰ্জন বাঢ়িব। কিন্তু তাৰ লগে লগে এটি কথা মনত ৰাখিব লাগিব, কৃষি বিভাগক মই কৈছোঁ যে কৃষি বিষয়াসকলে জিলাই জিলাই যেতিয়া নিযুক্তি লাভ কৰিব, আপোনালোকে আচ্ছা আপোনালোকক মই প্ৰথমতে চিনাকিটো হৈ লওঁ, সকলোৱে চিনাকি নহওঁ। আপোনালোকৰ ভিতৰত আছে, মোৰ হাতত যিটো তথ্য দিছে সেই তথ্য মতে 56 গৰাকী পুৰুষ, উঠাওকচোন, আৰু 55 গৰাকী মহিলা। একেলগে উঠো, একো নাই, পুৰুষ মহিলা উই আৰ দ্য চেম বোৰ্ড ব্ৰাদাৰ, হয়নে? গতিকে আপোনালোক বহুত ধন্যবাদ। এই শক্তি আপোনালোকে 111 গৰাকী আজি সংকল্প ল'ব লাগিব, মনে দি, শব্দ বাক্যৰ যোগেদি নহয়, মনে দি সংকল্প ল'ব লাগিব। এই শস্য চামলা অসমী আই আমি সকলো দিশৰ পৰা শক্তিশালী কৰি তুলিম। কাৰণ ধৰিত্ৰী আই বুলি ভূপেন দাৰ গীতেৰে এই মাতৃভূমিক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে আহ্বান জনাই গৈছে আৰু ভূপেন দাই এই গীতৰ জৰিয়তে মাতৃৰ প্ৰতি পুত্ৰ কন্যাৰ দায়িত্ব কৰ্তব্যৰ সন্দৰ্ভতো এটা মানৱীয় অনুভূতি জগাই গৈছে। এই কথাবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ জীৱনৰ বাটত। আপোনালোকে বিষয়া হিচাপে সন্মান বুটলিবলৈ সক্ষম হ'ব তেতিয়াহে যেতিয়া আপোনালোকে খেতিয়কক আন্তৰিকতাৰে সহায় কৰিব। আপোনালোকে কৃষি বিশ্ববিদ্যালয়ৰ পৰা যিখিনি শিক্ষা বুটলি আহিছে, আধুনিক যিবিলাক শিক্ষা আপোনালোকে গ্ৰহণ কৰিছে, এইবিলাক আপোনালোকৰ বাবে সম্পদ। কিন্তু এই সম্পদটো আজি যেতিয়া আপোনালোকে খেতিয়কক শক্তিশালী কৰাৰ কামত প্ৰয়োগ কৰিব লাগিব, নিষ্ঠাৰে, উইথ ডেডিকেশ্যন, উইথ কমিটমেণ্ট, উইথ অনেষ্টি, উইথ হাৰ্ড ৱৰ্ক, উইথ চিনচিয়াৰিটি এণ্ড ডিচিপ্লিন। এইকেইটা কথা মই এইকাৰণে কৈছোঁ যে আপোনালোকে পাৰিব, কিন্তু সিদ্ধান্ত ল'ব লাগিব। বহুতে ভাবে যে মই চৰকাৰী বিষয়া হ'ব আৰু ফাইল কেইটা আহিলে মই চহী কৰিলোঁ, মোৰ কাম আজি শেষ, সেইটো নহয়। আপোনালোকে 24/7, কাৰণ খেতিয়কৰ খেতি পথাৰত 24 ঘণ্টাই পানী দৰকাৰ হয়। মই অলপতে এইখন মালৰবাৰীলৈ গৈছিলোঁ। তাত গৈ পেলাই আমাৰ মাননীয় কৃষিমন্ত্ৰী আছিল, বিষয়াসকলো আছিল। তেতিয়া খেতিয়কসকলে কান্ধত ধানৰ ভাৰ লৈ আহিছে। ধানৰ ভাৰ কঢ়িয়াই অনা এগৰাকী খেতিয়কক মাছ বাজতে ৰাখি পেলাই সুধিলোঁ যে কওকচোন আপোনাৰ নামটো, আপুনি এই কেনেধৰণে খেতি কি অৱস্থাত আছে। তেখেতে ক'লে যে আমি ৰঞ্জিত ধান, যিটো বড়ো ধান বুলি কয়, তেখেতসকলে কৈছে যে এইবাৰ আমি বিঘাত 30 মোনকৈ পাইছোঁ, কিছুমানে 35 মোনো পাইছে। আৰু এগৰাকী পালোঁ, তেখেত কলিতা, তেখেতে ক'লে যে মই খেতিও কৰোঁ আৰু মোৰ দায়িত্ব এই পানী মটৰটো চলোৱা, 24 ঘণ্টাই পানী লাগে বুলি কৈছে। কোনোবাই সন্ধিয়া সময়ত পায়, কোনোবাই পুৱাৰ ভাগত পায়, কোনোবাই দুপৰীয়া লয়। গতিকে এই যে নিষ্ঠা, 24 ঘণ্টাই পানী দিয়ে। মই তেখেতক সুধিলোঁ যে আপুনি 24 ঘণ্টাই, আমাৰ কোনো এলাহ নালাগে, আমিতো সেইখিনি কামত অভ্যস্ত হৈ আছোঁ। এতিয়া তেনেধৰণৰ নিষ্ঠাৱান খেতিয়কসকলক যদি আমি উদগনি দিব লগা হয়, উৎসাহিত কৰিব লগা হয়,
কৃষি বিষয়ে গৈ পেলাই যদি তাত উপস্থিত থাকে কিমান সিহঁতৰ মনোবল বৃদ্ধি হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা যিটো সামাজিক মৰ্যাদা ছ'চিয়েল ষ্টেটাছ যিটো সেইটো খেতিয়কৰ আমি বিশেষভাৱে সেইটোৰ ক্ষেত্ৰত উদ্যোগ ল'ব লাগে। কাৰণ এগৰাকী খেতিয়ক যদি সামাজিক মৰ্যাদা আমি দিব পাৰোঁ, খেতিয়কজনৰ মনত যেতিয়া সোমাই যাব যে মই খেতি কৰি পেলাই আজি সমাজত সন্মান বুটলিবলৈ সক্ষম হৈছোঁ, মোক বিষয়াসকলেও সন্মান কৰে, সৎ নিষ্ঠাবান এজন খেতিয়কক যদি আমি তেনেধৰণে শ্ৰদ্ধা জনাই সম্বোধন কৰোঁ, তেখেতক যদি তেনেধৰণে আন্তৰিকতাৰে সহায় কৰোঁ, তেতিয়া স্বাভাৱিকতে খেতিয়কৰ মন দুগুণ শক্তিশালী হ'ব। আৰু ভৱিষ্যতৰ দিনত নিজৰ পুত্ৰ কন্যাকো ক'ব যে এজন খেতিয়কে কৃষি কৰ্মৰ যোগেদি সন্মান বুটলিব পাৰে। এগৰাকী সন্মানিত নাগৰিক হিচাপে সমাজ জীৱনত অগ্ৰসৰ হ'ব পাৰে। গতিকে সেইবাবে আমি খেতিয়কক মৰ্যাদা দিব লাগিব আৰু খেতিয়কৰ মৰ্যাদা বৃদ্ধি কৰাৰ কামত প্ৰধান উদ্যোগ ল'ব লাগিব কৃষি উন্নয়ন বিষয়াসকলে। আৰু আপোনালোকে অসমৰ যিমান খেতিয়ক আছে 58 লক্ষ খেতিয়ক পৰিয়াল আছে ইয়াতে, সকলো পৰিয়াল আপোনালোকে যি জিলাত কাম কৰিব তাতে গৈ তেখেতসকলৰ লগত ভাল এটা ৱৰ্কিং ৰিলেশ্যনশ্বিপ ডেভেলপ কৰিব আৰু তেখেতসকলে যাতে কোনো কাৰণত অকলশৰীয়া উপলব্ধি নকৰে, অনুভৱ নকৰে। গতিকে মই ভাবোঁ যে সেই ৰিলেশ্যনশ্বিপ ৱৰ্কিং ৰিলেশ্যনশ্বিপটো যদি আমি বিল্ড আপ কৰি ল'ব পাৰোঁ, যিটো ভিয়েটনামে কৰিছে, তেতিয়াহ'লে কিন্তু আমাৰ আৰু হাজাৰ হাজাৰ ডেকা শক্তি ওলাই আহিব কৃষি খণ্ডত আত্মনিয়োগ কৰাৰ বাবে। এতিয়া বহুতৰ ধাৰণা হয় খেতিয়ক হ'লে সামাজিক মৰ্যাদা নাপায়, কিন্তু ডক্টৰ ৰাজীৱ ৰায় ডাঙৰীয়াই কোৱাৰ দৰে মোগলসকল অহাৰ আগতে আমাৰ কিমান আছিল? 48% উৎপাদন শক্তি আছিল, বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলোঁ, আটাইতকৈ চহকী আছিলোঁ কৃষি খণ্ডত। গতিকে সেই হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ কৰিব লগা হ'লে আমি নিশ্চিতভাৱে আমাৰ কৃষিৰ ভূমিত আমি নিষ্ঠাৰে আত্মনিয়োগ কৰিব লাগিব। আৰু আপোনালোকে পাৰিব, চব আপোনালোকে যুৱ শক্তি, অল ইয়াং এণ্ড এনাৰ্জেটিক। গতিকে আপোনালোকে এইখিনি কাম কৰিলে আপোনালোকৰ জীৱন সাৰ্থক হ'ব। আৰু মানুহে যেতিয়া আপোনালোকক সন্মান কৰিব, স্বাভাৱিকতে আপোনালোকে মানুহৰ পৰা আস্থা আৰু বিশ্বাসৰ পাত্ৰ হ'ব লগা হ'লে নিষ্ঠাৰে কাম কৰিব লাগিব। নিষ্ঠাৰে কাম কৰিলেহে আপুনি মানুহৰ আস্থা বুটলিব পাৰিব, বিশ্বাসৰ পাত্ৰ হ'ব। এইবিলাক সাধাৰণ শব্দ নহয়। মানুহৰ জীৱনকালত বহুতে চাকৰি কৰে, বহুতে পলিটিক্সো কৰে, মানে বিভিন্ন কাম কৰে, কিন্তু খুব কম সংখ্যকে মানুহৰ আস্থা আৰু নিষ্ঠাৰ পাত্ৰ হয়। ইয়াৰ প্ৰধান কাৰণ সেইগৰাকী ব্যক্তিয়ে মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি নিষ্ঠাৰে কাম কৰাৰ বাবে সমাজখনে সেই গুণটো প্ৰত্যক্ষ কৰি সেইগৰাকী ব্যক্তিক আস্থা আৰু বিশ্বাসত কৰে। গতিকে মই ভাবোঁ যে তেনেধৰণে আপোনালোকে it is through commitment you can create confidence. গতিকে সেইবাবে you need to put your committed effort to create confidence in the mindset of the people. গতিকে এই লক্ষ্যৰে আপোনালোকে কাম কৰক। আজি 11গৰাকীক দিয়া হ'ল আৰু আগন্তুক দিনত এই বিভাগত আৰু 3189 আৰু সেইটো হ'ব এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট VLEW আৰু 157গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰ ADO এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ পদত নিযুক্তি দিয়া হয় এই বছৰ। নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব আৰু আমি অসমত খেতিয়কসকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে নানা ধৰণৰ আঁচনি লৈছোঁ। মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনি, এই আঁচনিৰ অধীনত আমি প্ৰায় 4.5 লাখ খেতিয়কক এককালীন প্ৰথম বছৰত আমি 5,000 টকাকৈ তেখেতসকলৰ একাউণ্টত
আমি আৰ্থিক সহযোগিতা আগবঢ়ালোঁ। এই বছৰো আমি তেনেধৰণে 4 লাখতকৈ অধিক খেতিয়কক সেই একে ধৰণে আমি তেখেতসকলক সা সঁজুলি ক্ৰয় কৰাৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। ইয়াৰ উপৰিও কিষাণ ক্ৰেডিট কাৰ্ডৰ সন্দৰ্ভত যিবিলাকে পইচা পুনৰ ৰিনিউ কৰিব পৰা নাই তেখেতসকলৰ বাবে এককালীন 10,000 টকাৰ ৰাজ সাহায্য দিয়া হৈছে। তেখেতসকলৰ জিৰ' ইণ্টাৰেষ্টত তেখেতসকলে সুদ ল'ব পৰাৰ ব্যৱস্থা প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত 26,000খন গাঁৱত একোটা গোটক ট্ৰেক্টৰ দিয়াৰ কাম আৰম্ভ হৈছে। গতিকে ইয়াৰ উপৰিও প্ৰায় 48,000 চেলো টিউবৱেল দিয়া হৈছে। গতিকে আমি খেতিয়কসকলক সকলো ধৰণৰ যা যোগাৰ দিয়াৰ নিমিত্তে প্ৰয়াস কৰিছোঁ। কিন্তু খেতিয়কসকলক কৃষি খণ্ডত খেতি পথাৰত কৃষি বৈজ্ঞানিকসকলে যদি গাইড নকৰে তেতিয়াহ'লে এই সুবিধাবিলাক অথলে যাব। Somebody will have to guide the farmer on the ground, in the field. সেই গাইড হ'ল আপোনালোক হওক। গতিকে আমি চহকী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰিব লাগিব। আৰু এতিয়া মই ভাল পাইছিলোঁ যে অসমত বহু কেইগৰাকী উচ্চ শিক্ষা আমাৰ যুৱক যুৱতীয়ে বিভিন্ন ধৰণে ফাৰ্মিং কৰিছে, সফল হৈছে। কোনোবাই গাহৰি খেতি কৰিছে, কোনোবাই মাছৰ খেতি কৰিছে, কোনোবাই শাক পাচলি কৰিছে, কোনোবাই ফল মূল কৰিছে, কোনোবাই কলৰ কৰিছে, বিভিন্ন ধৰণে। আৰু এতিয়া আটাইতকৈ আনন্দৰ কথা এইটোৱে যে অসমৰ খেতিয়কৰ সামগ্ৰী কেৱল ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত বিক্ৰী হৈছে এনে নহয়, বিদেশৰ বজাৰতো এতিয়া পদাৰ্পণ কৰিছে। লণ্ডন, আবুধাবি, ডুবাই, হংকং, ছিংগাপুৰ ইত্যাদি প্ৰতি সপ্তাহত আমাৰ কাৰ্গো ফ্লাইটৰ যোগেদি আমাৰ উৎপাদিত সামগ্ৰী সেইবিলাক বজাৰত বিক্ৰী হৈছে। গতিকে আমাৰ গ্ল'বেল ভিজন যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, লোকেল, ভোকেল এণ্ড গ্ল'বেল, অৰ্থাৎ আমি আত্মনিৰ্ভৰশীল হ'ম, স্বাৱলম্বী হ'ম। আমি বাহিৰৰ পৰা ক্ৰয় নকৰোঁ, আমাৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত আমি অধিক সক্ৰিয় হ'ম আৰু এই সামগ্ৰীক আমি বিশ্ব বজাৰত বিক্ৰী কৰিম। এনেধৰণে বিশ্ব দখল কৰিব লাগিব, গ্ল'বেল মাৰ্কেট কেপচাৰ কৰিব লাগিব। গতিকে কৃষি বিষয়াসকলে কৃষি খণ্ডত যেতিয়া আপোনালোকে কাম কৰিব তেতিয়া এটি কথা মনত ৰাখিব, বহুত খেতিয়কৰ কি হ'ল, আমাৰ আজি 10-12 বছৰ আগৰ পৰা বহুতে খেতি পথাৰত আত্মনিয়োগ নকৰা নহয়, কৰিছে, কিন্তু উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নোপোৱাৰ বাবে হতাশাগ্ৰস্ত হৈছে। কোনোবাই বিলাহী খেতি কৰি পেলাই বজাৰত 50 পইচা পাৰ কেজি বিলাহী দিয়াৰ বাবে হতাশাগ্ৰস্ত হৈ বিলাহী পেলাই দিছে। কবি কোনোবাই 10 পইচা, কেতিয়াবা কোনোবাই 25 পইচা, এনেকুৱা ধৰণৰ খেতিয়কে আমাকো যোগাযোগ কৰি আগতে কৈছিল যে খেতি কেনেকৈ কৰিব, মাৰ্কেট নাই। এতিয়া সেইবাবে মই আপোনালোকক আহ্বান জনাওঁ, যিমান সংখ্যক আমাৰ কৃষি বিষয়া আছে তেখেতসকলে প্ৰতিখন জিলাতে মাৰ্কেট ছাৰ্ভে কৰক আৰু মাৰ্কেট লিংকেজটো খেতিয়কসকলক লগাই দিয়ক। অৰ্থাৎ প্ৰডাকশ্যন, প্ৰকিউৰমেণ্ট এণ্ড মাৰ্কেটিং, এই চেইনডাল ডেভেলপ কৰিব লাগিব। আৰু ইয়াৰ মাজত আৰু এটা বিষয় আছে, সেইটো হৈছে কোল্ড ষ্টৰেজ। অৰ্থাৎ যদি মাৰ্কেটত এটা সামগ্ৰী এক্সেছ আহি গ'ল তেতিয়া মাৰ্কেটত স্বাভাৱিকতে তাৰ দাম কমি যাব পাৰে। গতিকে সেই সময়ত সেই উৎপাদিত কেঁচা সামগ্ৰীটো যাতে উচিতভাৱে সংৰক্ষণ কৰিব পৰা যায় তাৰ বাবে কোল্ড ষ্টৰেজৰ চেইনডাল আমি ডেভেলপ কৰিব লাগিব সমগ্ৰ অসমতে, যাতে খেতিয়কৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পায়। উচিত মূল্য পাইলে প্ৰতিজন মানুহ আৰ্থিকভাৱে সবল হ'ব আৰু মানুহৰ উৎসাহ দুগুণ হ'ব। সেই নিশ্চয়তা আমি দিব লাগিব, সেই গেৰাণ্টি দিব লাগিব, খেতিয়কক মাৰ্কেট গেৰাণ্টি দিব লাগিব। আৰু অসমৰ ধানৰ ক্ষেত্ৰত অতদিনে যিবিলাক সমস্যা আছে, FCI বোলে অসমৰ ধান নিকিনে কাৰণ ইয়াত মইচাৰ পাৰ্চেণ্টেজটো বেছি। সেইবাবে আমি অসমত এতিয়া মিলিং কৰাৰ ক্ষেত্ৰত অধিক উদগনি দিছোঁ। সমগ্ৰ অসমতে যাতে অধিক সংখ্যক ধানৰ মিল ইয়াত প্ৰতিষ্ঠা কৰা হয় আৰু আমি যাতে হাজাৰ হাজাৰ টন ধান ইয়াতে
উৎপাদন কৰি চাউল সৃষ্টি কৰি আমি যাতে আগন্তুক দিনত আমাৰ বজাৰখন শক্তিশালী ৰূপত ভাৰতবৰ্ষৰ বুকুত গঢ় দিব পাৰোঁ এই লক্ষ্যৰে অসম চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত শক্তিশালী সিদ্ধান্ত লোৱা হৈছে পৰ্যাপ্ত পৰিমাণৰ এতিয়া ধানৰ মিল সমগ্ৰ অসমতে গঢ় লৈ উঠিব নিৰ্মাণ হ'ব যাতে আমাৰ খেতিয়কৰ উৎপাদিত ধান যাতে মিনিমাম ছাপোৰ্ট প্ৰাইচ যেটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে সেইমতে যাতে তেখেতসকলে পাবলৈ সক্ষম হয় আৰু এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডৰ এটা নতুনভাৱে ইয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু আগন্তুক দিনত খেতিয়কৰ ধান এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডে যাতে ক্ৰয় কৰিব পাৰে ইয়াৰ বাবে আৰ্থিকভাৱে এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডকো সহায় কৰা হৈছে ব্যৱস্থা বিভিন্ন ধৰণে প্ৰৱৰ্তন কৰা হৈছে গতিকে ব্যৱস্থা যিয়ে নকৰক কিয় It's a question of maintenance legacy. Quality maintenance legacy. গতিকে সেইভাবে আপোনালোকে এই দিশটো চাব লাগিব আমি ধৰক ধুনীয়া ঘৰ এটা বনাই দিলোঁ ধুনীয়া অট্টালিকা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এদিন কথা পাতি থাকোঁতে কৈছে যে what is development and what is good governance? What is the difference between the two? Development and good governance. Development হৈছে ব্যৱস্থাপনা ধুনীয়া এটা ঘৰ বনালো অট্টালিকা ৰং সং তাত সকলোবিলাক আচবাব দিয়া এইটো হৈছে দিছ ইজ এ চিম্বল অফ ডেভেলপমেণ্ট ঘৰটো চাই মানুহে ক'ব এই পৰিয়ালটো বৰ ধনী পৰিয়াল বা এইটো বৰ উন্নত হৈছে মানে কিন্তু ইয়াৰ মেইনটেনেন্স লিগেসি দুৰ্বল হয় এই ৰূপটো কিছুদিনৰ ভিতৰতে ম্লান হৈ পৰিব অধৈৰ্য ৰূপ ধাৰণ তাত সেই ঘৰটো সুন্দৰভাৱে দশকৰ পাছত দশক যদি মেইনটেনেন্স হয় তাত থকা মানুহৰ আচৰণ যদি উন্নত মানদণ্ডৰ হয় তাত যদি সাবলীল শব্দ বাক্যৰে মানুহক সম্বোধন কৰি পেলাই স্বাগত কৰা হয় তেতিয়াহ'লে that is called good governance. গতিকে অসম চৰকাৰৰ তৰফৰ পৰা এইবিলাক ব্যৱস্থাপনা দিয়া হৈছে সঁচা কিন্তু ইয়াক যদি উচিতভাৱে পৰিচালনা কৰা নাযায় আপোনালোকে যদি নকৰে কৃষি বিভাগ বিষয়াসকল তেতিয়াহ'লে সকলো অথলে যাব মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে হিয়া উজাৰি অসমৰ ভাৰতবৰ্ষৰ খেতিয়কসকলক সহায় কৰিছে তিনিটা ইনষ্টলমেণ্টত ৬,০০০ টকাকৈ তেখেতে একাউণ্টত আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছে আৰু সকলো ধৰণৰ ব্যৱস্থাপনা প্ৰদান কৰিছে কিন্তু প্ৰশ্ন হ'ল এই ব্যৱস্থাপনাৰ পোৱাৰ পাছত এই ব্যৱস্থাপনাৰ গণ্ডিত থাকি কেনেধৰণে উৎপাদন শক্তি বৃদ্ধি হ'ব উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে কৰ্মসূচী কেনেধৰণে নিৰ্ধাৰণ কৰা হ'ব ৩৬৫ দিনে এজন খেতিয়কে এই ব্যৱস্থাপনাৰ মাজত কেনেধৰণে নিজৰ কৰ্ম সংস্কৃতি শক্তিশালী ওপৰত গঢ় দিব লাগিব কেনেধৰণে নিজৰ খেতি পথাৰখনৰ ওপৰত দৃষ্টি ৰাখিব লাগিব এই সকলোবিলাক কথা মেইনটেনেন্স লিগেসিৰ ওপৰত দায়িত্ব কৰে সেইবিলাক আপোনালোকৰ দায়িত্ব থাকে আগতে এইবিলাক নহ'ল মই এইবিলাক পূৰ্বৰ দিনবিলাকত এতিয়া আলোচনা কৰি বিচৰা নাই কিন্তু এতিয়া আমি আনিব লাগিব নতুনত্ব আনিব লাগিব আৰু নতুনত্ব যদি কৃষি বিভাগে প্ৰদান কৰিব পাৰে তেতিয়াহ'লে দেখিব আপুনি বহু উচ্চ শিক্ষাৰ গৰাকী যুৱক যুৱতী কৃষি খণ্ডত আত্মনিয়োগ কৰিব আৰু আমাৰ তেতিয়া অসমৰ যিটো সামাজিক সাংস্কৃতিক অৰ্থনৈতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধটো জীয়াই থাকিব আৰু তেতিয়া দেখিব আমাৰ ডেকা শক্তিও এই কৃষি খণ্ডত আত্মনিয়োগ কৰি পেলাই তেখেতসকলে নিজে উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ল খুব ভালদৰে তেখেতসকলে জীৱন নিৰ্বাহ কৰিছে আৰু লগতে 10জনকো উদ্বুদ্ধ কৰিছে সেই লক্ষ্যৰে আমি অসমখনক গঢ় দিয়াৰ মানসিকতাৰে আগবাঢ়ি যাব লাগিব আমি এতিয়া ট্ৰেক্টৰো দিছোঁ মই সেইকাৰণে কৈছোঁ আপোনালোকে এতিয়া দায়িত্ব লৈ দেখিব মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ ট্ৰেক্টৰবিলাক দেখিব আপোনালোকে মই কৈছোঁ ট্ৰেক্টৰখন কেনেধৰণে ব্যৱহাৰ হ'ব 10জনীয়া একতা গোটক দিয়া আছে ৩৬৫ দিন ট্ৰেক্টৰখন কেনেকৈ ব্যৱহাৰ হ'ব দৈনিক কিমান সময় পৰিশ্ৰম কৰিব পৰিশ্ৰম কৰাৰ পাছত সাপোজিং ট্ৰেক্টৰখনৰ 8 ঘণ্টা বা 7 ঘণ্টা হাল বালে হাল বোৱাৰ পাছত ট্ৰেক্টৰখন যেতিয়া ঘূৰি আহিব ঘৰলৈ সেই ট্ৰেক্টৰখন পৰিষ্কাৰকৈ ৰখাৰ দায়িত্ব কোনে ল'ব তাত বোকা লাগি থাকিব বিভিন্ন ধৰণৰ জাবৰ জোঁথৰ লাগি থাকিব পৰিষ্কাৰকৈ ৰাখিব লাগিব
That is called maintenance legacy. That is called good governance. আৰু তেতিয়াহে ট্ৰেক্টৰখনৰ দীৰ্ঘদিন সি ছাৰ্ভিচ দিয়াৰ বাবে সি সক্ষম হ'ব। যদি ট্ৰেক্টৰখন আনি 1 বছৰ 1 মাহতে তাক বিশৃংখলভাৱে ব্যৱহাৰ কৰি তাৰপিছত পৰিষ্কাৰ নকৰা হ'ল, ৱেলিং নকৰা হ'ল, নট বলটো ভালদৰে চোৱা চিতা নকৰিলে, ফলত 1 মাহৰ ভিতৰতে ট্ৰেক্টৰখনক বেমাৰে ধৰিলে, নানা ধৰণৰ বেমাৰ দেখা দিব। আৰু সকলো সময়তে তেতিয়া গেৰেজৰ এটেনশ্যন থাকিব, তেতিয়া আৰু কৰ্মপথাৰৰ পৰা গৈ পেলাই গেৰেজৰ মাজত আবদ্ধ হৈ থাকিব, যাতে এনেকুৱা দৃশ্য সৃষ্টি নহয় অসমৰ বুকুত। আৰু এই দৃশ্য সৃষ্টি হোৱাৰ লগে লগে মানুহ হতাশগ্ৰস্ত হ'ব। তেতিয়া মানুহে কি ক'ব? ছ'চিয়েল মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰখনৰ কণ্ডিশ্যন দেখিছা? উপাৰ্জনটো গ'লেই ক'ত বেকা হৈ পৰি আছে, ক'ৰবাত চকাটো আকাশলৈ মূৰ কৰি পেলাই পৰি আছে, তৰিখন ক'ৰবাত বেকা হৈ পৰি আছে। এই দৃশ্যবিলাকে মানুহক হতাশগ্ৰস্ত কৰি তোলে। গতিকে এনেধৰণৰ যাতে নহয়, সেইবাবে আপোনালোকে গৈ প্ৰতিটো গোটক মাতি আনিব। 365 দিনে আপোনালোকে উপাৰ্জন কৰিব পাৰিব। 6 ঘণ্টা যদি হাল বালে, তাৰপিছত ট্ৰলিটো আছে, টেইলাৰটো আছে, টেইলাৰত কোনোবাই মাটি কঢ়িয়ালে, কোনোবাই শাক পাচলি কঢ়িয়ালে, কোনোবাই বালি কঢ়িয়ালে, শিল পাথৰ কঢ়িয়ালে, সকলো কৰিব পাৰে। উপাৰ্জন লাগে। 10 গৰাকী ব্যক্তি ইয়াৰ ওপৰত নিৰ্ভৰশীল হ'ব। তো 10 গৰাকী ব্যক্তিৰ বাবে ট্ৰেক্টৰখনে দৈনিক কিমান উপাৰ্জন কৰিব লাগিব? ট্ৰেক্টৰখনে দৈনিক উপাৰ্জন কৰাৰ উপৰিও ট্ৰেক্টৰখনৰ তেল লাগিব, তাৰ ড্ৰাইভাৰৰ দৰমহা লাগিব, হয়নে? মেইনটেনেন্সৰ এটা বাবদ এটা পইচা লাগিব। এই সকলোবিলাক কথা সূক্ষ্মভাৱে সেই গোটক পৰীক্ষণ দিয়া দায়িত্ব আপোনালোকে ল'ব লাগিব। ছাকচেছ ষ্টৰী ডেভেলপ কৰিব লাগিব। যদি 26,000খন ট্ৰেক্টৰৰ ভিতৰত আৰু 2 বছৰৰ পাছত যদি কোনোবাই কয় যে 20,000খন ট্ৰেক্টৰে ইমান টকা উপাৰ্জন কৰিলে, আৰু ইয়াৰ ফলত ইমান লক্ষ আমাৰ যুৱক যুৱতীয়ে মৰ্যাদা সহকাৰে মাহেকত ইমানকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, নহয়? তেখেতসকলকতো আমি উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ মানসিকতাৰে এইবিলাক কৰিছোঁ। আৰু যাতে যিহেতুকে এতিয়া আমাৰ বহু খেতিয়কৰ ঘৰত গোহালি নাইকিয়া হ'ল। আমাৰ এটা সময়ত পৰম্পৰা আছিল যে গোহালি থাকিবই, আগত ভঁৰাল পাছত গৰু গোহালি, এইটো এটা হুঁচৰি গীত আছে। গতিকে এই গীতবিলাকৰ প্ৰাসংগিকতা আজিৰ তাৰিখত জীয়াই ৰখাৰ বাবে হয়তো মাজত প্ৰয়াস কৰা নহ'ল, তাৰ বাবে গৰু ম'হ নাইকিয়া হৈ গ'ল, ফলত সম্পূৰ্ণৰূপে ট্ৰেক্টৰৰ ওপৰত নিৰ্ভৰশীল হ'ল। ঠিক আছে, ট্ৰেক্টৰ আধুনিক প্ৰক্ৰিয়াৰে কম সময়ৰ ভিতৰত বহুত বিঘা মাটি বাব পাৰে, ঠিকে আছে। কিন্তু সেই ট্ৰেক্টৰখনৰ যোগেদি আমি হাজাৰজন খেতিয়কক বছৰেকত এটা খেতি নহয়, 2টা খেতি নহয়, 3টাকৈ খেতি কৰাৰ বাবে আমি তেখেতসকলক সহযোগিতা আগবঢ়াব পাৰোঁ। সেই লক্ষ্যটো দিয়া হৈছে। উপাৰ্জন দুগুণ কৰিব লগা হ'লে উৎপাদনো দুগুণ হ'ব লাগিব, হয়নে? গতিকে সেই লক্ষ্যৰে ট্ৰেক্টৰখন যাতে ব্যৱহাৰ হয়, আৰু তাত যিটো চেলৰ টেবুল দিয়া হৈছে, সেই টেবুলৰ বিলাক যাতে ভাল হৈ থাকে, ভালদৰে চোৱা চিতা কৰে। যি উদ্দেশ্যে দিয়া হৈছে পানী যোগান ধৰাৰ বাবে খেতি পথাৰত, পানী যোগান ধৰাৰ ক্ষেত্ৰত যাতে সেই টিউবৱেলটোৱে ভালদৰে ছাৰ্ভিচটো দিব পাৰে, ইয়াৰ বাবেও খেতিয়কক সজাগ সচেতন কৰি তুলিব লাগিব। এইখিনি দায়িত্ব আপোনালোকে ল'ব লাগিব। ভাবিছে চাগে আজি কি এপইণ্টমেণ্ট লেটাৰ ল'লো, সেইকাৰণে গৈ হয়তো বহুত বেছি দায়িত্ব দি দিছে। ভাগৰি গৈছে নেকি শুনি পেলাই? হা, ভাগৰিতো নাই যোৱা নহয়? কাৰণ মই কথাখিনি আন্তৰিকতাৰে কৈছোঁ, কাৰণ আপোনালোকে এইখন ৰাজ্য গঢ় দিব লাগিব। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, বৰ সুন্দৰ ৰাজ্য। 2টা উপত্যকা ভগৱানে দিছে আমাক। বৰাক নদী দিছে, ব্ৰহ্মপুত্ৰ দিছে। ব্ৰহ্মপুত্ৰৰ 121খন উপনদী আছে। ইয়াৰ উপৰিও অসম বৰাক ব্ৰহ্মপুত্ৰত প্ৰায় 2700 ডাঙৰ ডাঙৰ ঐতিহাসিক বিল আছে। নদ নদী, পাহাৰ, ভৈয়াম, খাল, বিল, জান, জুৰি, সেউজীয়া এটা বাতাবৰণ। যদি ইমান বিশুদ্ধ বায়ু পোৱা এইখন অসম, গতিকে এইখন অসমত যিখিনি শক্তি মজুত আছে, সেই শক্তিবিলাক উজ্জীৱিত কৰাৰ বাবে আপোনালোকে আগন্তুক দিনত আত্মনিয়োগ কৰিব লাগিব নিষ্ঠাৰে। ধৰক এতিয়া এটি কথাই আমাক খুব মনত আঘাত দিয়ে। মাননীয়
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিষাণ সন্মান নিধি আঁচনিৰ যোগেদি এই লকডাউন পিৰিয়ডৰ সময়ত খেতিয়কক সকাহ দিয়াৰ বাবে এককালীন আৰ্থিক সহযোগিতা আগবঢ়াইছে। কিন্তু ইয়াত বহুতখিনি অসমত বেমেজালি হ'ল। ভুৱা খেতিয়কৰ নামত আঁচনিৰ ধন লুণ্ঠন কৰাৰ অভিযোগ উপস্থাপন কৰোঁ। এইটো দুৰ্ভাগ্যজনক হয়। যদি কৃষি বিভাগত এনেধৰণৰ দুৰ্নীতি কেলেংকাৰী নহয়, তাৰ বাবে আপোনালোকে আগন্তুক দিনত নিষ্ঠাৰে দায়িত্ব ল'ব লাগিব। কোনো যুক্তিক দুৰ্নীতিত প্ৰৱেশ কৰিবলৈ নিদিব। আৰু এই খেলিমেলিৰ ক্ষেত্ৰত আমি অসমৰ অতিৰিক্ত মুখ্য সচিবক তদন্তৰ দায়িত্ব দিছোঁ। তদন্তৰ প্ৰতিবেদন অহাৰ পাছতেই শক্তিশালী পদক্ষেপ লোৱা হ'ব। নো ওৱান উইল বি এক্সকিউজ। এনেধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মহৎ যিটো চিন্তাধাৰা, যিখন আঁচনি খেতিয়কক সহায় কৰিবৰ বাবে, তেনে আঁচনিৰ ধন যদি কোনোবাই ভুৱা নাম দি পেলাই যদি আত্মসাৎ কৰে, সেইসকলে শাস্তি পাবই লাগিব। হয়নে? গতিকে আপোনালোকে ভৱিষ্যতে দায়িত্ব আহিব নহয়। আপোনালোকে এখন জিলাৰ কৃষি বিষয়া হ'ব। গতিকে আপোনালোকে সংস্কাৰ কৰি তুলিব লাগিব। কাৰণ খেতিয়কৰ পইচা আত্মসাৎ কি যুক্তিত সহ্য কৰা? কোনো যুক্তিত সহ্য কৰা নহ'ব। গতিকে সেইবাবে এই কথাখিনি আপোনালোকে মনত ৰাখিব। কাৰণ ভাল কাম কৰিলে ভাল ফল পায়। মানুহ জন্ম হয়, মানুহ মৃত্যুৰ মুখত পৰে। এইটো স্বাভাৱিক যাত্ৰা মানৱ জীৱনৰ। কিন্তু ভাল কাম যুগে যুগে অমৰ। ভাল কাম যুগে যুগে অমৰ। আপোনাৰ জীৱন কালত ভাল কাম কৰি যাওক। আপোনাৰ দেখিব 1000 বছৰ পাছতো কোনোবাই আপোনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। গতিকে এই পৃথিৱীৰ ইতিহাসত পাতে পাতে এই কথাটোৱে সুস্পষ্টভাৱে লিপিবদ্ধ আছে যে মানুহ জন্ম হয়, মানুহ মৃত্যু মুখত পৰে, কিন্তু ভাল কাম যুগে যুগে অমৰ। গতিকে আপোনালোকে যিখন জিলাত কাম কৰিব, সেই জিলাত যদি আপোনালোকে ভাল কাম কৰে, খেতিয়কসকলে সদায় আপোনালোকক শ্ৰদ্ধাৰে সম্বোধন কৰিব, শ্ৰদ্ধাৰে মনত ৰাখিব। গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখিব। এতিয়া অতদিনে আমাৰ দুৰ্বলতা কিছুমান প্ৰকাশ পাই আহিছিল। আমি যিবিলাক বীজ লওঁ, চিটবিলাক বাহিৰৰ পৰা ক্ৰয় কৰোঁ। আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াও এই ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে যে এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ স্থানীয়ভাৱে উৎপাদিত বীজহে আমি ক্ৰয় কৰিম। হয়নে? স্থানীয়ভাৱে আমি বাহিৰৰ পৰা আৰু ক্ৰয় নকৰোঁ। পৰ্যায়ক্ৰমে আমি এতিয়া আমাৰ লোকেল যিবিলাক প্ৰডিউচাৰ, চিড প্ৰডিউচাৰ, তেখেতসকলে যাতে এই সুবিধাটো পায় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। ইয়াৰ উপৰিও জিলাই জিলাই একোটা ছইল টেষ্টিং লেবৰেটৰী প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এইবিলাক সকলো আপোনালোকে পৰিচালনা কৰিব লাগিব। আৰু আমাৰ হাৰ্ভেষ্টাৰ অসমৰ 126টা বিধানসভা সমষ্টিত একোখন হাৰ্ভেষ্টাৰ পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হ'ব। হাৰ্ভেষ্টাৰবিলাক আপোনালোকে জানি আধুনিকভাৱে ধান কাটিব পাৰে, ধান মাৰিব পাৰে, কম সময়ৰ ভিতৰত বহু বিঘা ধান কাটিব পাৰে, সময় কম লাগে, আধুনিক যন্ত্ৰ। গতিকে এইবিলাক আগন্তুক দিনত আপোনালোকে চোৱা চিতা কৰিব লাগিব। গতিকে মই আজি সভাত উপস্থিত থকা আমাৰ বিধানসভাৰ উপাধ্যক্ষ আৰু সাংসদ ডক্টৰ ৰাজদীপ ৰয় দুয়োগৰাকীকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতসকলে মোক সাক্ষাৎ কৰিবলৈ আহিছিল। মই তেখেতসকলক ক'লোঁ যে আজি অতুল বৰা ডাঙৰীয়া এটা ভাল অনুষ্ঠান আছে। 111গৰাকী আমাৰ কৃষি বিষয়া, উন্নয়ন বিষয়া আজি নিযুক্তি পত্ৰ দিয়া হ'ব। তেখেতসকলে মোৰ সৈতে আহিলে আপোনালোকক শুভেচ্ছা জনাবৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ বিশেষভাৱে। তেখেতে এই গোটেই বিভাগটোত এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছে। নিজেও বহু কষ্ট কৰিছে। আৰু আপোনালোকে শুনি ভাল পাব যে লকডাউন পিৰিয়ডৰ 70 দিনত বৰা 70 দিনত আমি কিমান বিজনেছ কৰিলোঁ? 70 দিনত 357 কোটি টকা আমাৰ কৃষিজাত
উৎপাদিত সামগ্ৰীৰ যোগেদি আমি সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম 357 crore বিজনেছ তাৰমানে ইমান শক্তি আছে অসমৰ খেতিয়কৰ কেতিয়াবা কি হ'ল এই কৰোনা ভাইৰাছৰ সময়ত আমি বহুত কথা উপলব্ধি কৰিলোঁ হয় আগতে কোন ৰাজ্যৰ পৰা কিমান বস্তু আহিছিল আমাৰ মাৰ্কেটত সেইবিলাক কথা আমি খবৰ কৰা নাছিলোঁ কিন্তু এইবাৰ এই লকডাউন পিৰিয়ডত আমাৰ যিহেতুকে ৰাইজ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ঘৰতে শৃংখলাবদ্ধ আবদ্ধ হৈ থাকি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাস্ক পিন্ধি পেলাই পৰিষ্কাৰকৈ থাকি কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত যিখিনি উদ্যোগ ল'লে সেই সময়ছোৱাত ৰাইজক যিহেতুকে আমি অত্যাৱশ্যক সামগ্ৰী যোগান ধৰিব লগা হৈছিল সেই সময়তে আমাৰ খেতিয়কসকলে এইখিনি ব্যৱসায় কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ এই খেতিয়কসকলৰ বহুতখিনি যোগ্যতা আছে এতিয়া সেইখিনিক আমি প্ৰপাৰলি এক্সপ্ল'ৰ কৰিব লাগিব বিজ্ঞানসন্মতভাৱে যাতে ভৱিষ্যতৰ দিনত আমি কেৱল অসমৰ বজাৰখনে নহয় উত্তৰ পূৰ্বাঞ্চলৰ 5 কোটি মানুহে বসবাস কৰা বজাৰখন আৰু চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ ভূটান নেপাল আৰু বাংলাদেশৰ 16 কোটি ম্যানমাৰ বোলে কিतना ম্যানমাৰ ৰাজেশ কিমান আছে পপুলেশ্যন ম্যানমাৰ 6 crore ম্যানমাৰ 6 কোটি তাতে আছে এইফালে ভূটান অলমোষ্ট 1 crore নেপাল এই গোটেই বজাৰখন যদি আমাৰ উৎপাদিত সামগ্ৰীৰ দ্বাৰা আমি যদি দখল কৰিব পাৰোঁ স্বাভাৱিকতে আমি আৰ্থিকভাৱে বহুত সবল হ'ম আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক্ট ইষ্ট পলিচিৰ যোগেদি ASEAN 10খন ৰাষ্ট্ৰৰ সৈতে আমাক যুগসূত্ৰ ৰচনা কৰাৰ বাবে যিখিনি সুযোগ প্ৰদান কৰিছে এতিয়া ইতিমধ্যে আপোনালোকে জানে এয়াৰ কানেক্টিভিটি যিটো আমাৰ উড়ান স্কিমৰ যোগেদি উড়ান ইণ্টাৰনেশ্যনেলৰ যোগেদি সম্ভৱ হৈছে ছিংগাপুৰ গুৱাহাটী ঢাকা গুৱাহাটী থাইলেণ্ড এই সকলো গুৱাহাটী পাৰো এই যিটো ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ উন্নয়নৰ বাবে প্ৰদান কৰিছে ইয়াৰ যোগেদি ভৱিষ্যতৰ দিনত অসমৰ খেতিয়কে বিশ্ব বজাৰ মৰ্যাদা সহকাৰে পদাৰ্পণ কৰি পেলাই যোগ্যতাৰে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু সেই লক্ষ্যৰে অসমৰ কৃষি খণ্ডক আগুৱাই নিব লাগিব এইখিনি কথাকে কৈ মই পুনৰবাৰ কৃষি বিষয়াসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকৰ জীৱন সফল হওক আৰু আপোনালোকে সদায় মানুহৰ দৃষ্টিত একোগৰাকী সন্মানিত শ্ৰদ্ধাৰ বিষয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰে তাকে কামনা কৰি মই সকলোকে পুনৰবাৰ কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় হিন্দ।